নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো মই পল্লৱী পাঠক আৰু আজি আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ প্ৰাণীৰ প্ৰজনন আহা আমি আলোচনা কৰো ইতিমধ্যে আমি এই পাঠটোৰ কিছু সংখ্যক কথা আলোচনা কৰিছো আগৰ ভিডিঅ'বোৰত আজি আমি আলোচনা কৰিবলৈ লৈছো শিশুৰ পৰীক্ষানলী অৰ্থাৎ শিশুক পৰীক্ষানলীত কিদৰে স্থাপন কৰা হয় আমি চাওঁ চিকিৎসকসকলে সদ্য নিঃসৰিত ডিম্বাণু আৰু শুক্ৰাণু সংগ্ৰহ কৰি সিহঁতক IVF অথবা ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন এটো অকমান মনত ৰাখিবা আমি আজিকালি খুব শুনো এই কথাষাৰ যে IVF বেবি IVF কৰা বুলি কোৱা হয় নহয় জানো IVF মানে কি ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন মানে সিহঁতক IVF অথবা ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যনৰ বাবে দেহৰ বাহিৰত নিষেচনটো কৰে আৰু ফাৰ্টিলাইজেশ্যন আউটসাইড দা বডি একেলগে কেই ঘণ্টামানৰ বাবে থৈ দিয়া হয় অৰ্থাৎ যিবোৰ মহিলাসকলৰ বা যদি কিবা নিষেচনত কিবা যদি যেটো আমাৰ প্ৰাকৃতিক প্ৰক্ৰিয়া এটা হয় নিষেচন কিন্তু যদি তেনেকুৱা ধৰণত কিবা শিশুটোৰ স্থিতি লবলৈ কিবা এটা অসুবিধা হয় বা অন্য যদি কিবা অসুবিধা থাকে তেতিয়া কি কৰে আজিকালি আমাৰ পৰীক্ষা চিকিৎসকে পৰীক্ষানলীৰ সহায়তো এইটো কৰে যে পুৰুষৰ নিঃসৰিত সদ্য নিঃসৰিত ডিম্বাণু আৰু শুক্ৰাণু পুৰুষ আৰু মহিলাৰ পৰা ডিম্বাণু আৰু শুক্ৰাণুটো সংগ্ৰহ কৰি সিহঁতক পৰীক্ষানলীত বাহিৰত ফাৰ্টিলাইজেশ্যন হ'বলৈ বা নিষেচন হ'বলৈ থৈ দিয়া হয় তাৰ পিছত এই অৱস্থাত নিষেচন হ'লে যোজন কোষটোক প্ৰায় এক সপ্তাহ বৃদ্ধিৰ বাবে ৰখা হয় আৰু তাৰ পিছত মাতৃ জৰায়ুত সংস্থাপন কৰা হয় বাহিৰত ফাৰ্টিলাইজেশ্যনটো কৰি মাতৃ দেহত পুনৰ সংস্থাপন কৰি দিয়া হয় জৰায়ুত ইয়াৰ সম্পূৰ্ণ বৃদ্ধি হয় আৰু শিশুটো অন্য শিশুৰ দৰে জন্ম হয় আৰু এই কৌশলেৰে জন্ম হোৱা শিশুক পৰীক্ষানলী শিশু বা কি বুলি কওঁ আমি টেষ্ট টিউব বেবিজ পৰীক্ষানলী শিশু বা টেষ্ট টিউব বেবি বুলি কোৱা হয় গতিকে টেষ্ট টিউব বেবি কথা তোমালোকে নিশ্চয় আগতেও শুনিছা নহয় জানো কেনেদৰে টেষ্ট টিউব বেবি জন্ম হয় তোমালোকে নিশ্চয় বুজি পালা আগবাঢ়িছো আমি পিছত হলে ভ্ৰূণৰ বিকাশ কোষ এটা ইমান ডাঙৰ ব্যক্তি কেনেকৈ হ'ব পাৰে ইয়াতে অকমান চিত্ৰ এটা দিয়া আছে যে এটা কোষৰ পৰা গৈ আমাৰ দৰে ডাঙৰ ব্যক্তিৰ সৃষ্টি হয় নহয় জানো বা ডাঙৰ আমি প্ৰাণী এটাও চাব পাৰো কিন্তু সকলো বস্তুৰে আৰম্ভণি কিন্তু এটা কোষৰ পৰাই হৈছে গতিকে কেনেকৈ হয় আমি অকমান আলোচনা কৰো নহয় জানো নিষেচনৰ ফলত যোজন কোষৰ গঠন হয় যিয়ে এটা ভ্ৰূণৰ বিকাশ আৰম্ভ কৰে কোষপিণ্ড গঠন হ'বলৈ যোজন কোষটো বাৰে বিভক্ত হয় এইটো কথা বুজি লোৱা যে পুৰুষৰ শুক্ৰাণুটো আৰু মহিলাৰ ডিম্বাণুটো যেতিয়া লগ হৈ পেলাই এটা যোজন কোষ হয় এটা যোজন কোষ হয় দুটাৰে শুক্ৰাণু আৰু ডিম্বাণুৰ কি হয় কোষ কেন্দ্ৰকেইটা মিলিত হৈ পেলাই এটা কোষ হৈ যায় যোজন কোষ তাৰ পিছত সময় যোৱাৰ লগে লগে এই যোজন কোষটো বিভক্ত হয় এটা কোষ দুটালে দুটা কোষ চাৰিটালে চাৰিটা কোষ আঠটালে আঠটা কোষ 16টালে এনেকৈ বাঢ়ি গৈ 1000 কোষ 2000 হয় 2000 কোষ 4000 হয় এনেকৈ গৈ এইটো এই বৃদ্ধিটো অহৰহ চলি থাকে আৰু বৃদ্ধি হৈ শেষত কি হৈ যায় যে নিষেচনৰ যোজনৰ ফলত একোজন ব্যক্তিৰ সৃষ্টি হয় ইমানখিনিলৈকে কোষৰ আমাৰ বৃদ্ধি চলিয়ে থাকে নহয় জানো আৰু এই চিত্ৰটো অকমান মন কৰা এইটো ডিম্বাশয় আমি স্ত্ৰী প্ৰজনন অংগকেইটাৰ বিষয়ে অকমান চাইছিলো এইটো ডিম্বাশয়ৰ পৰা যেটো আমাৰ ডিম্বাশয়ৰ পৰা ডিম্বাণুটো আহে ডিম্বাণুটো আমাৰ এইডাল ফেলোপিয়ান টিউব এইডাললৈকে আহে ইয়াৰ পিছত শুক্ৰাণুবোৰ যেতিয়া আহে শুক্ৰাণু আহি পেলাই ইয়াতে নিষেচন হয় নিষেচনৰ পিছত ডিম্বাণুটো এইটো যোজন কোষৰ সৃষ্টি হয় ইয়াতে দেখিছা দুটা কোষ আছে এই যোজন কোষটো বৃদ্ধি হৈ পেলাই 4টাৰ পৰা 8টাৰ পৰা 16টা এনেকৈ গৈ শেষত এইখন আমাৰ যিখন ইউটেৰাছ জৰায়ুৰ বেৰত এইখন লাগি থাকে এই ভ্ৰূণৰ বিকাশ বুলি কয় এইটো আচলতে ভ্ৰূণৰ বিভিন্ন অৱস্থা আৰু ভ্ৰূণৰ বিকাশ হয় আৰু জৰায়ুৰ বেৰত গৈ পেলাই এই ভ্ৰূণবিলাক এনেকৈ লাগি থাকে আৰু তাৰ পৰাই এটা শিশুৰ লাহে গৰ্ভস্থ অৱস্থাত বিকাশ হৈ গৈ থাকে কোষবোৰে পাছত কিছুমান ভাগত ভাগ হৈ
শৰীৰৰ বিভিন্ন কলা আৰু অংগৰ বিকাশ কৰে এই বৃদ্ধি হৈ থকা অংশটোকে ভ্ৰূণ বুলি কোৱা হয় এই অংশটোকে কি বুলি কয় ভ্ৰূণ বুলি কোৱা হয় ভ্ৰূণটো আৰু অধিক বিকাশৰ কাৰণে জৰায়ুৰ বেৰত লাগি থাকে এইখন জৰায়ুৰ বেৰত লাগি থাকে আৰু ইয়াতে ভ্ৰূণটো লাহে 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 বিকাশ হৈ থাকে ইয়াৰ পৰা ক্ৰমশ দেহৰ অংগ যেনে হাত ভৰি মূৰ চকু কাণ আদি গঠন হয় চিত্ৰটোত মন কৰিবা এয়া জৰায়ুৰ বেৰত ভ্ৰূণটো আমাৰ লাগি আছে আৰু ভ্ৰূণটো লাহে 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 সময় যোৱাৰ লগে লগে ভ্ৰূণটো লাহে 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 বিকাশ হৈ আহে আৰু বিভিন্ন অংগ যেনেকৈ হাত ভৰি মূৰ চকু কাণ আদি গঠন হয় ভ্ৰূণৰ যি স্তৰত দেহৰ সকলো অংগ চিনাক্ত কৰিব পাৰি সেই স্তৰলৈকে গৰ্ভ ভ্ৰূণ বুলি কোৱা হয় বিকাশ সম্পূৰ্ণ হলে মাকে শিশুটোক জন্ম দিয়ে অৰ্থাৎ যেতিয়া মাকৰ গৰ্ভত থাকে শিশুটো তেতিয়াই কিন্তু শিশুটোৰ এই অংগবোৰ লাহে 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 ডেভেলপ হৈ যায় বিকাশ হৈ যায় আৰু যেতিয়া সম্পূৰ্ণ বিকাশ হয় তেতিয়া শিশুটো মাকে জন্ম দিয়ে নহয় জানো ঠিক আছে বাৰু এতিয়া কুকুৰাৰ অভ্যন্তৰীণ নিষেচন কুকুৰাই মানুহ আৰু গৰুৰ দৰে সন্তান জন্ম দিয়ে নে এইটো আমি জানিব লগা কথা ইয়াতে চিত্ৰ কিছুমান আছে চোৱা গৰুৰ পৰা গৰুৰ পোৱালি বাঘৰ পৰা বাঘৰ পোৱালি হাতীৰ পৰা হাতীৰ পোৱালি আৰু কুকুৰাৰ কণী দিয়ে কণীৰ পৰা পোৱালি জগিছে এতিয়া কুকুৰাৰ ক্ষেত্ৰত কি হয় কুকুৰা পোৱালি কেনেকৈ জন্মে নিষেচনৰ পিছত যোজন কোষৰ পুনৰ বিভাজন হয় আৰু ডিম্ববাহী নলিকাৰ তললৈ গতি কৰে কুকুৰাৰ ক্ষেত্ৰত ইয়াৰ চাৰিওফালে বহুতো সুৰক্ষা তৰপ গঠিত হয় কুকুৰাৰ কণীত যি কঠিন খোলাটো দেখিছা ইও এক ধৰণৰ সুৰক্ষা তৰপ অৰ্থাৎ কুকুৰাৰ কণীত যেটো আমি কঠিন খোলা এটা দেখা পাওঁ হেতু কিয় হয় সেই কণীটোক সুৰক্ষা দিবৰ বাবে দিয়া হয় পিছত কুকুৰাজনীয়ে কণী পাৰে কুকুৰাৰ ভ্ৰূণৰ পৰা পোৱালি বিকাশ হ'বলৈ প্ৰায় 3 সপ্তাহ সময় লাগে কুকুৰাৰ পোৱালিৰ পৰা ভ্ৰূণৰ বিকাশৰ বাবে পৰ্যাপ্ত উচ্চতাও প্ৰদান কৰা হয় আৰু ইয়াক ইনকিউবেশন বা উমনি দিয়া বুলি আমি কওঁ আমি দেখিছো কুকুৰাই কণী পৰাৰ পিছত 3 সপ্তাহলৈকে কি কৰে কণীকেইটা এই ধৰণে খাবতি লৈ পেলাই উমনিত বহি দিয়ে অৰ্থাৎ এটা নিৰ্দিষ্ট তাপৰ প্ৰয়োজন আৰু তাপটো প্ৰদান কৰে পোৱালিটো সম্পূৰ্ণভাৱে বিকশিত হোৱাৰ পিছত ই কণীৰ খোলাটো ফাটি ওলাই আহে যেতিয়া সেই কণীটোৰ ভিতৰত যেতিয়া পৰ্যাপ্ত পৰিমাণে তাপ পাব সুৰক্ষা পাব তাতে এই কণীটোৰ ভিতৰতে পোৱালিটো লাহে 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 বিকশিত হয় আৰু যেতিয়া সম্পূৰ্ণ বিকশিত হৈ যায় তেতিয়া কণীটো ফাটি পেলাই এই পোৱালিটো ওলাই আহে জৰায়ুজ আৰু ডিম্বজ প্ৰাণী ইয়াতে আমি আৰু দুই ধৰণৰ প্ৰাণী এটা পাম জৰায়ুজ যিবোৰ প্ৰাণীয়ে পোৱালি জগায় তাক জৰায়ুজ প্ৰাণী বুলি কোৱা হয় যেনেকৈ কুকুৰ গৰু মেকুৰী ছাগলী ইত্যাদি এইবিলাক হল জৰায়ুজ প্ৰাণী পোৱালি জন্ম দিয়ে আনহাতে যিবোৰ প্ৰাণীয়ে কণী পাৰে তাক কি বুলি কোৱা হয় ডিম্বজ প্ৰাণী যেনেকৈ বেং টিকটিকি পখিলা বা মহ টিকটিকি মানে জেঠী আমাৰ পখিলা মহ ইত্যাদিবোৰক কি বুলি কোৱা হয় ডিম্বজ প্ৰাণী কাৰণে তেওঁলোকে কণীৰ পৰা পোৱালি জন্ম হয় পোৱালিৰ পৰা পূৰ্ণ অৱস্থা যিবিলাক প্ৰাণী জন্মে নাইবা কণী ফাটি ওলাই সেইবোৰক প্ৰাপ্তবয়স্ক অৱস্থা নোপোৱালৈকে অবিৰতভাৱে বাঢ়ি থাকে কিছুমান প্ৰাণীৰ ক্ষেত্ৰত পোৱালিবোৰ দেখিবলৈ প্ৰাপ্তবয়স্কতকৈ বহুত বেলেগ হয় তাৰমানে স্তৰে স্তৰে কি হয় এইবোৰ সলনি হৈ হৈ গৈ থাকে যেনেকৈ আমি ৰেচম কৃমিৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়া দেখো যে প্ৰথমতে কণী থাকে তাৰপিছত পলু থাকে লেটা থাকে তাৰপিছত প্ৰাপ্তবয়স্ক আকৌ কৃমিটো পোৱা যায় বা পলুটো পোৱা যায় গতিকে ইয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ বিভিন্ন স্তৰত দেখিবলৈ প্ৰত্যেকবাৰে কিন্তু বেলেগ বেলেগ দেখা পোৱা গৈছে ঠিক একেধৰণে বেং মানে ভেকুলীৰ কথাটো যদি আমি চাওঁ তিনিটা সুকীয়া পৰ্যায় থাকে কণী থাকে লালুকি প্ৰাৰম্ভিক লালুকি শেহতীয়া লালুকি আৰু প্ৰাপ্তবয়স্ক ভেকুলী থাকে গতিকে কি হয় বেলেগ বেলেগ ধৰণৰ হৈ যায় গতিকে প্ৰত্যেকটো স্তৰতে কিন্তু ইহঁতৰ ৰূপবোৰো বেলেগ বেলেগ হয় আৰু প্ৰাপ্তবয়স্ক হোৱালৈকে এটা সম্পূৰ্ণ বেলেগ প্ৰাণী আমি দেখিবলৈ পাওঁ পলু অথবা লালুকি অৱস্থাৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্কলৈকে সলনি হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ৰূপান্তৰ বা মেটামৰফোচিছ বুলি কোৱা
হয় মনত ৰাখিবা যে একদম কণী অৱস্থাৰ পৰা প্ৰাপ্তবয়স্ক হোৱালৈকে আমি দেখিলো পলু আৰু ভেকুলীৰ ক্ষেত্ৰত যে বেলেগ বেলেগ স্তৰত বেলেগ ৰূপ লৈ আহি প্ৰাপ্তবয়স্ক অৱস্থাত এটা বেলেগ ধৰণৰ প্ৰাণী আমি পাওঁ আৰু এই যে প্ৰক্ৰিয়াটো এই যে জীৱন চক্ৰটোত যে বিভিন্ন স্তৰৰ মাজেদি আহে এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় ৰূপান্তৰ বুলি কোৱা হয় এইবাৰ আহিছো আমি অযৌন প্ৰজননলৈ একক পিতৃ বা মাতৃৰ পৰা হোৱা ধৰণৰ প্ৰজননক অযৌন প্ৰজনন বুলি কোৱা হয় যেনেকৈ হাইড্ৰাৰ পৰা মুকুল হয় এমিবাৰ দ্বৈত বিভাজন হয় হাইড্ৰাটো আমি অকমান চাইছো প্ৰতিটো হাইড্ৰাৰ এটা বা বহুতো উখহা অংশ থাকিব পাৰে সেই উখহা অংশবোৰৰ পৰা নতুন জীৱৰ বিকাশ হয় আৰু সেইবোৰক মুকুল বুলি কোৱা হয় আমি হাইড্ৰাৰ ছবিখন চালে বেছি ভালকৈ গম পাম এইটো এটা হাইড্ৰা আৰু ইয়াৰ পৰা এই ধৰণে সৰু অংশ ওলায় এই অংশটো ওলাইছে আৰু অংশটো ওলাই এটা সৰু হাইড্ৰাৰ দৰে আকৃতি লৈছে নহয় জানো এটা সময়ত কি হয় এইখিনি কাটি যায় বা ভাঙি যায় আৰু এই সৰু অংশটোৰ পৰা আৰু এটা ডাঙৰ হাইড্ৰা এটা সৃষ্টি হয় ঠিক একেধৰণে এমিবাৰ দ্বৈত বিভাজন এমিবা এবিধ এককোষী জীৱ কোষকেন্দ্ৰটো দুটা কোষকেন্দ্ৰত বিভক্ত হয় প্ৰজনন প্ৰক্ৰিয়া আৰম্ভ কৰে ইয়াৰ পিছতে দেহটো দুটা ভাগত বিভক্ত হয় আৰু প্ৰতিটো অংশই এটা কোষকেন্দ্ৰ গঠন কৰে এমিবাৰ ক্ষেত্ৰত যদি চাওঁ এইটো এটা এমিবা এককোষী জীৱ এতিয়া এমিবাটো কি হয় যেতিয়া বিভাজন হ'বৰ সময় হয় লাহে এনেকুৱা দীঘলীয়া হৈ যায় আৰু কোষকেন্দ্ৰটো দুটা অংশৰ নিচিনা হৈ যায় ইয়াৰ পিছৰ স্তৰত কি হয় এমিবাটোৰ এই মাজৰ অংশখিনি মন কৰিবা এই মাজৰ অংশখিনি চিয়া হৈ যায় আৰু কোষকেন্দ্ৰটো সমানে দুটা অংশত ভাগ হৈ দুটা মেৰুলৈ গতি কৰে আৰু শেষত সৃষ্টি হোৱা এমিবাটো দুটা বেলেগ এমিবাৰ সৃষ্টি হয় অৰ্থাৎ এমিবাটো ভাঙি দুডখৰ হৈ যায় আৰু এটোকে কি বুলি কোৱা হয় এমিবাৰ দ্বৈত বিভাজন বুলি কয় শেষত এটা পিতৃ এমিবাৰ পৰা দুটা এমিবাৰ সৃষ্টি হয় অযৌন প্ৰজননত এটা প্ৰাণী ভাগ হৈ দুটা জীৱৰ পুনৰ সৃষ্টি হোৱাকে কি বুলি কোৱা হয় দ্বৈত বিভাজন বুলি কোৱা হয় আৰু আমি দ্বৈত বিভাজন কোনটো প্ৰাণীৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ এমিবাৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ শেষত আমাৰ আহিলে ডলিৰ কাহিনী ডলি এটা ক্লোন আছিলে ক্লোনিং হল এটা কোষৰ আন যিকোনো জীৱিত অংশ অথবা সম্পূৰ্ণ জীৱ এটাৰ হুবহু নকল কৰা ব্যৱস্থা ইয়াতে আছে ফিন ডৰচেট ভেড়া স্কটিছ কলামেখিয়া ভেড়া এই দুটা ভেড়াৰ সংমিশ্ৰণত ডলি বুলি এটা ভেড়া এইটো পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছিল আৰু এই ডলিটো আছিল ক্লোন এটা স্কটলেণ্ডৰ এডিনবৰা ৰছলিন প্ৰতিষ্ঠানৰ ইয়াৰ উইলমাৰ্ট আৰু তেওঁৰ সহযোগীসকলে পোনপ্ৰথমে কৃতকাৰ্যতাৰে প্ৰাণী এটাৰ ক্লোনিং কৰিবলৈ সমৰ্থ হৈছিল তেওঁলোকে এটা ভেড়াৰ ক্লোনিং কৃতকাৰ্যতাৰে কৰিছিল আৰু তাই নামটো দিছিল ডলি জন্ম হৈছিল 1996 চনৰ 5 জুলাইত আৰু এইটো আছিল স্তন্যপ্ৰায়ী প্ৰাণীৰ প্ৰথম ক্লোনিং এইখিনি তথ্য আমি জনা উচিত ক্লোনিং আসলতে কি নহয় জানো বাৰু প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনিয়ে আছিল আশা কৰো তোমালোকে সুন্দৰকৈ বুজি পাইছা তথাপিও মই অনুৰোধ জনাম যে তোমালোকে কিন্তু যিখিনি কথা আমি আলোচনা কৰিলো এইখিনি কথা পাঠটোত আকৌ এবাৰ পঢ়িবা আৰু দৰকাৰী কথাবোৰ টুকি লবা এতিয়া আমি আহিছো আমাৰ মূল্যায়ন ক্ষেত্ৰলৈ আমি প্ৰথম প্ৰশ্নটো আছে ভ্ৰূণৰ বিকাশ হ'বলৈ স্ত্ৰীজনন অংগৰ কোট লাগি থাকে ভ্ৰূণটো কোট লাগি থাকে ডিম্বাশয় ডিম্ববাহী নলী আৰু জৰায়ু আমি জানো যে এই তিনিওটা স্ত্ৰীজনন অংগৰ অংশ হয় নহয় জানো গতিকে কোট লাগি থাকে জৰায়ুত লাগি থাকে মনত ৰাখিবা পলু অথবা লালুকীয়া অৱস্থাৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্কলৈ সলনি হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ইংৰাজীত মেটামৰফোচিছ আৰু অসমীয়াত কি বুলি কোৱা হয় ৰূপান্তৰ প্ৰক্ৰিয়াৰ দ্বাৰা এটা নতুন কণীৰ পৰা একেবাৰে প্ৰাপ্তবয়স্ক অৱস্থালৈকে বিভিন্ন স্তৰৰ মাজেদি সলনি হৈ যে আহে এই প্ৰক্ৰিয়াটোক ৰূপান্তৰ বুলি কোৱা হয় প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিল আজিলৈ আমি ইয়াতে সামৰিম আহি আছো আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ নমস্কাৰ